নমস্কাৰ, এই মুহূৰ্তত দিবলৈ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 আগষ্ট। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। উজনিৰ এই ভয়ংকৰ বানপানীক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চিতু বৰুৱা, বদৰুদ্দিন আজমলে তিনি ধৰণৰ মন্তব্য প্ৰকাশ কৰে। মুছলমানক লৈ চিতু বৰুৱাই কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। হয়, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ বহুতকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে লাভ কৰিব। যদি আপুনি এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আজি এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। বহুত ধৰণৰ গুৰুত্বপূৰ্ণ অসমৰ খবৰবোৰ আপুনি এই চেনেলৰ জৰিয়তে লাভ কৰি থাকিব। যদি আপুনি প্ৰথমবাৰ এই ভিডিঅ'টি চাই আছে, এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব। যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চিতু বৰুৱা, বদৰুদ্দিন আজমলে কৰা মন্তব্যবোৰ মই আপোনালোকক এটাৰ পিছত এটাকৈ জনাবলৈ যত্ন কৰিম। তাৰ পিছত ইয়াৰ উপৰিও আৰু বহুতকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে। অসমৰ মিয়া মুছলমানক লৈ জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাৰ মুখত এনেকুৱা কিছুমান মন্তব্য, যি মন্তব্য শুনিলে আপোনাৰ চকু কপালত উঠিব। হয়, ঠিকেই শুনিছে। জাতীয় সংগ্ৰামী নেতা চিতু বৰুৱাৰ মুখত অসমৰ মিয়া মুছলমানৰ নাম। কি মন্তব্য কৰে সবিশেষ জনাইছো। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ তালিকা প্ৰস্তুত কৰিছে মিয়া মুছলমানৰ। উপৰিও মুছলমানসকলক সকীয়াই দিয়া গৈছে। মুছলমানৰ নাম ব্যৱহাৰ কৰি বহুতে অসমত সন্ত্ৰাস চলাই গৈছে, তাৰ এক ডাঙৰ তালিকা প্ৰস্তুত কৰা হৈছে। সবিশেষ আপোনালোকে জানিব। আগতে চিতু বৰুৱাৰ মন্তব্য শুনক কি কৈছে। উজনিৰ বানৰ মাজতে জাতীয় সংগ্ৰামী সেনা অসমৰ নেতা চিতু বৰুৱাৰ বিস্ফোৰণ। আজি উজনিৰ প্ৰতিজন হিন্দু মুছলমান হাতে হাতে হাত ধৰি আগুৱাইছে। বানপানীত কেৱল নামঘৰেই ক্ষতি হোৱা নাই, বানপানীত মছজিদ, গীৰ্জাও ক্ষতিগ্ৰস্ত হৈছে। কেৱল ধৰ্মৰ নাম লৈ নামঘৰলৈ সাহায্য দিলেই নহ'ব। আপুনি হিন্দুৰো মুখ্যমন্ত্ৰী, আপুনি মুছলমান, আপুনি খ্ৰীষ্টানৰো মুখ্যমন্ত্ৰী। নামঘৰৰ সমানে সমানে মছজিদ, গীৰ্জালৈও সাহায্য আগবঢ়াওক বুলি চিতু বৰুৱাৰ বিস্ফোৰণ। আজি উজনিৰ প্ৰতিজন হিন্দু মুছলমান হাতে হাতে হাত ধৰি আগুৱাইছে। এই হিন্দু মুছলমানৰ ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰক বুলি ইতিমধ্যে সকীয়াই দিছে চিতু বৰুৱাই। হিন্দু মানুহৰ ঘৰত মুছলমান মানুহৰ ঘৰত হিন্দুৱে আশ্ৰয় লৈছে। শিৱসাগৰৰ চন্দ্ৰকৰ মছজিদত বহু হিন্দু মানুহে আশ্ৰয় লৈ আছে। এই দুৰ্যোগৰ সময়ত হিন্দু মুছলমানৰ বিচাৰ নকৰি সকলোকে সাহায্য দিয়াত কেৱল নামঘৰেই ক্ষতিগ্ৰস্ত হোৱা নাই বুলি মন্তব্য চিতু বৰুৱাৰ। ইয়াক লৈ আপোনালোকৰ কি মন্তব্য ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব। উজনিৰ বানাক্ৰান্তক লৈ বদৰুদ্দিন আজমলৰ এক ডাঙৰ পদক্ষেপ। বানাক্ৰান্তৰ বাবে ডাঙৰ তালিকা প্ৰস্তুত কৰিলে বদৰুদ্দিন আজমলে। কি ঘোষণা কৰিলে সবিশেষ জনাইছো। 10 লাখ মেখেলা চাদৰ, 10,000 শৌচাগাৰ নিৰ্মাণ কৰিব বদৰুদ্দিন আজমলে। তেখেতে আৰু মন্তব্য কৰে 100 কোটিৰো অধিক টকা বানাক্ৰান্তৰ বাবে দিয়া হ'ব বুলি মন্তব্য বদৰুদ্দিন আজমলৰ। উজনিৰ বানাক্ৰান্তক লৈ ডাঙৰ ঘোষণা মৌলানা বদৰুদ্দিন আজমলৰ। ভেদভাৱ পাহৰি সকলোৱে বানাক্ৰান্তক সহায় কৰক বুলি মন্তব্য বদৰুদ্দিন আজমলৰ। নেদেখাজনে সকলো দেখি আছে, ভেদভাৱ নকৰাকৈ সকলোৱে কাম কৰক। মই ইতিমধ্যেই 3 কোটি টকাৰ বানাক্ৰান্তক সহায় কৰিছো। উজনিৰ আই মাতৃসকলৰ বাবে মই দিম 10 লাখ মেখেলা চাদৰ। বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰিম 10,000 শৌচাগাৰ। পুনৰ বানাক্ৰান্তক সহায়ৰ আশ্বাস বদৰুদ্দিন আজমলৰ।